secularism word is not conceived in Indian concept. ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয়, আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ, আমি we are not neutral, we are inside. আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো. Our secularism is a positive concept. Western secularism is neutral. Neutral যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম, আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ. এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ. আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম. কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম. হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব. ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব. অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the Western definition of secularism. Amar dharma nirapekkota sarva dharma samabhava. Not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. Bharat ekhon adhyatmik rashtra. Aro Bharator manuhok jodi ami rasta ghat building hokolu banai diu, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব. সেইকাৰণে ভাৰত চাইনা নহয়. চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজিম ইজ আৱাৰ ফুড. যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰোঁ, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে. শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়. কিন্তু ওয়েস্টার্ন নেশন হয়েছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি,